কামৰূপৰ হাজোৰ বৰ্ণি ইছলামীয়া মাদ্ৰাছাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী সমাৰোহখন আজি মাদ্ৰাছাৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। এই সমাৰোহত সভাপতিত্ব কৰে আলহাজ ৰূপচান্দ আলীয়ে। সমাৰোহত প্ৰাক্তন ছাত্ৰসকলে বৰ্ণি ইছলামীয়া মাদ্ৰাছাত অধ্যয়ন কৰা সোণালী শৈশৱৰ দিনবোৰ সোঁৱৰি নষ্টালজিক হৈ পৰে। বৰ্ণি ইছলামীয় মাদ্ৰাছাত অধ্যয়ন কৰি বিভিন্ন ক্ষেত্ৰত নিজক প্ৰতিষ্ঠা লাভ কৰাৰ উপৰিও দেশৰ সমাজৰ উত্তৰণৰ হকে কাম কৰাত গৌৰৱৰ স্থলী হৈ পৰিছে সমগ্ৰ বৰ্ণি অঞ্চল। এই সমাৰোহত বৰ্ণি ইছলামীয় মাদ্ৰাছাৰ প্ৰায় শতাধিক প্ৰাক্তন ছাত্ৰই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰাক্তন হেড মুদাৰিছ কাৰী আব্দুল হামিদ, প্ৰাক্তন মুহতামিন শ্বেখ মৌলানা লুৎফুৰ ৰহমান, বৰ্ণিৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ মতিউৰ ৰহমান, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি মৌলানা হানিফ খান, উপসভাপতি মৌলানা মইদুৰ ইছলাম, সহ সম্পাদক মুফতি মিৰাণ আলী তালুকদাৰ লগতে মাদ্ৰাছাৰ প্ৰাক্তন শিক্ষক ছাত্ৰসকলে অংশগ্ৰহণ কৰে। সমাৰোহত হাত ধৰে প্ৰাক্তন ছাত্ৰ মৌলানা আকবৰ আলীয়ে। আমি খুবেই আনন্দিত। আজি আমি এইখন মাদ্ৰাছা অৰ্থাৎ বৰ্ণি ইছলামীয়া মাদ্ৰাছাখনৰ প্ৰতিষ্ঠা সময়ৰ পৰা আমি ইয়াতে পঢ়িছিলোঁ আৰু আমি ইয়াতে পঢ়ি এই মাদ্ৰাছাৰ সম্পূৰ্ণ পঢ়া কমপ্লিট কৰাৰ পিছত আমি ইয়াৰ পৰা গুচি যাওঁ। তো এইখন মাদ্ৰাছাত যিহেতু আমি প্ৰতিষ্ঠা সময়তে পঢ়িছিলোঁ আৰু সেই উপলক্ষে সেই সময়ত আমি প্ৰাক্তন যিসকল ছাত্ৰ ইয়াতে পঢ়িছিলোঁ তেওঁবিলাকে হয়তো বিভিন্নজনে বিভিন্ন জাগাৰ আছিল। আজি প্ৰত্যেকেই নিজে নিজৰ কৰ্মত ব্যস্ত হৈ নিজৰ ব্যস্ততাত থাকি কোনেও কাৰো সেনেকৈ খবৰ হয়তো ল'ব পৰা নাই। গতিকে এই অনুষ্ঠানৰ জৰিয়তে আমি প্ৰাক্তন ছাত্ৰ বন্ধুসকলে যাতে অতীতৰ স্মৃতি ৰোমন্থন কৰি আমাৰ বন্ধুত্বৰ এনাজৰীডাল আৰু অধিক কটকটীয়া কৰিব পাৰোঁ, তাৰ বাবে এই প্ৰাক্তন ছাত্ৰ সন্মিলনী সমাৰোহখন অনুষ্ঠিত কৰোঁ। আৰু এই সমাৰোহত আমাৰ ছাত্ৰ বন্ধুসকলেও লগ দিছে, লগতে মাদ্ৰাছাৰ যিসকল বিষয়ববীয়াসকল আছে তেখেতসকলেও আমাৰ লগত জড়িত হৈ আছে। মাদ্ৰাছাৰ শিক্ষাগুৰুসকল, ৰাইজৰ বিশিষ্ট ব্যক্তিসকল জড়িত হৈ আমাক উৎসাহিত কৰিছে, আনন্দিত কৰিছে। তাৰ বাবে আমি আটাইয়ে আজি খুবেই আনন্দিত। কেনেকুৱা অনুভৱ হৈছে? অতীতক ৰোমন্থন কৰি বন্ধুসকলক লগ পাইছে, একেলগে পঢ়া ছাত্ৰসকলক লগ পাইছে, কেনেকুৱা অনুভৱ? হয়, আজি বহুত ভাল লাগিছে যে আজি আমি ইমান বছৰ আগত ইয়াতে পঢ়িছিলোঁ আৰু বহু বছৰ পিছত যেতিয়া আমি এজনে আনজনৰ লগত দেখা হ'ম, মনটো এনেই ফূৰ্তিত আনন্দত নাচি উঠে। গতিকে আজি আমাৰ মনটো কিমান উৎফুল্লিত হৈ আছে, কিমান আনন্দ লাগি আছে, সেইটো ভাষাৰে বুজাব পৰা শক্তি নাই। হয়, নষ্টালজিক পৰিৱেশ আজি পাইছে। হয়, আজি নষ্টালজিক সকলোৱে আৱেগিক হৈ পৰিছোঁ, নষ্টালজিক হৈ পৰিছোঁ। প্ৰাক্তন শিক্ষকসকল আছে আজি প্ৰাক্তন শিক্ষাগুৰুসকলেও আছে, তেখেতসকলক লগ কৰিও বহুত আৱেগিক হৈ পৰিছোঁ। তেখেতসকলেও বহুত আৱেগিক হৈ পৰিছে। আৰু এইখন মাদ্ৰাছাত পঢ়ি যেনেকৈ আমি আজি একোজন ভাল আলিম উলামা হৈ পৰিছোঁ আৰু আশা কৰোঁ ভৱিষ্যতেও এইখন মাদ্ৰাছাৰ পৰা বহুত ডাঙৰ উলামা, আলিম, হাফিজ, মুফতি ওলাব। এতিয়া বহুতে কয় যে মাদ্ৰাছাত পঢ়িলে অকল। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, আছাম নিউজ।